ছাত্ৰ ছাত্ৰীসকল মই তোমালোক আজি নৱম শ্ৰেণীৰ এখন বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন পেপাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যি তোমালোকক ভিডিঅ' আকাৰ দিবলৈ গৈছোঁ গতিকে প্ৰশ্ন পেপাৰখন ভালদৰে চাবা প্ৰশ্ন পেপাৰখন হৈছে তোমালোকৰ জিঅ'গ্ৰাফি বিষয়ৰ মানে ভূগোল বিষয়ৰ গতিকে তোমালোকে এই প্ৰশ্নবিলাক মই তোমালোকক ভিডিঅ' আকাৰ দি যাম আৰু তোমালোকে ইয়াৰ উত্তৰবিলাক ঘৰত এবাৰ কৰি চাবা তেতিয়া তোমালোকে নেক্সট পৰীক্ষাত তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা গতিকে এতিয়া আমি আহোঁ ইয়াত যিবিলাক তোমালোকৰ 1 নম্বৰ প্ৰশ্ন দিছিলে ইয়াত দিয়া আছে শুদ্ধ উত্তৰটো বাছি লোৱা কেম্পছ ঘাঁহনি পোৱা যায় ক'ত কেম্পছ বাহিনী পোৱা যায় ঘাঁহনি পোৱা যায় এই কথাষাৰ লিখিবলৈ কৈছে গতিকে মই ইয়াৰ উত্তৰ মই দিয়া নাই এজন সহকাৰী শিক্ষকে তেওঁ কৈ দিছে মই সেই উত্তৰবিলাক তোমালোকক দিব বিচাৰিছোঁ গতিকে ইয়াৰ উত্তৰটো তোমালোকে দিছে বি নম্বৰ অপশ্যন ব্ৰাজিলত 2 নম্বৰ প্ৰশ্ন দিছে নিগ্ৰো ইউ গোষ্ঠীৰ লোকসকলে বাস কৰে ক'ত বাস কৰে গতিকে তোমালোকে 1 নম্বৰ অপশ্যন লিখিব পাৰিবা আফ্ৰিকাত ইয়াৰ পিছত তোমালোকৰ দিছে এছিয়া মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণটো হ'ল এছিয়া মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণটো তোমালোকে উচ্চ জন্ম হাৰ লিখিবা জন্ম হাৰ বেছি হোৱাৰ বাবে জনসংখ্যা বৃদ্ধি হৈছে গতিকে ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্ন চাবা এখন উপনগৰৰ উদাহৰণ হৈছে তোমালোকে নয়ডা বুলি লিখিবা ইয়াৰ পিছত তোমালোকে চাবা মাছ ধৰাৰ বৃত্তিটো হৈছে প্ৰাথমিক বৃত্তি হ'ব দ্বিতীয় বৃত্তি তৃতীয় বৃত্তি চতুৰ্থ বৃত্তি লিখা আছে গতিকে তোমালোকে প্ৰাথমিক বৃত্তি বুলি লিখিবা ইয়াৰ পিছত নেক্সট তোমালোকৰ আৰু কি প্ৰশ্ন দিছে কৃষি উৎপাদন সামাজিক মালিকানা আৰু সামূহিক শ্ৰমৰ মূল কথা হৈছে গতিকে তোমালোকে লিখিবা যৌথ কৃষি মানে C নম্বৰ অপশ্যনটো লিখিবা ইয়াৰ পিছত 2 নম্বৰ অপশ্যন তোমালোকৰ কি দিছে বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম কি গতিকে তোমালোকে লিখিবা বায়ুমণ্ডলৰ তলৰ স্তৰটোৰ নাম হৈছে ট্ৰপোস্ফিয়াৰ বুলি কয় বা তোমালোকে ট্ৰপোমণ্ডল বুলিও লিখিব পাৰা যিকোনো এটা লিখিলে হ'ব হেমস্পিয়াৰ্ছ কি মানে তোমালোকে লিখিবা হেমস্পিয়াৰ্ছ মানে হৈছে মানুহৰ বৈজ্ঞানিক নাম এই কথাষাৰ লিখিবা তাৰপিছত দিছে বিশ্বৰ আটাইতকৈ কম জনসংখ্যা মহাদেশখনৰ নাম কি ইয়াত লিখিবা ওচেনিয়া মহাদেশ বৃত্তি বুলিলে কি বুজা গতিকে লিখিবা আমি সাধাৰণতে জীৱিকা উপাৰ্জন কৰিবলৈ কৰা কামবোৰকে বৃত্তি বোলে আমি জীৱিকা উপাৰ্জন কৰিবলৈ যি কাম কৰোঁ সেই কামবোৰকে আমি বৃত্তি বুলি কওঁ পৃথিৱীৰ সৰ্বাধিক ঘেঁহু উৎপাদন কৰা দেশখনৰ নাম কি যদি তোমালোকে দিয়ে তোমালোকে লিখিবা চীন দেশ এটা কৃষিভিত্তিক উদ্যোগৰ উদাহৰণ দিয়া গতিকে এটা কৃষিভিত্তিক উদাহৰণ তোমালোকে ধেৰ দিব পাৰিবা চাহ উদ্যোগ আমি কুঁহিয়াৰৰ পৰা যি উৎপাদন কৰা হয় গুড় বনোৱা চেনি উদ্যোগ হ'ব গতিকে তোমালোকে এইদৰে লিখিব পাৰিবা চাহ উদ্যোগ মই লিখিছোঁ তোমালোকে বেলেগ ধৰণৰ লিখিব পাৰিবা ক্ৰুটি হাৰ কি ক্ৰুটি হাৰ তোমালোকে এইদৰে লিখিবা উত্তৰ ইয়াত মই লিখি দিছোঁ বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা হাৰক ক্ৰুটি হাৰ বোলে ইয়াত দিছে মৌচুমী জলবায়ুৰ অন্তৰ্গত 2খন ঠাইৰ নাম লিখা অসম আৰু মেঘালয় লিখিব পাৰিবা ইয়াৰ পিছত মানৱ ভূগোলৰ 2টা শাখাৰ নাম লিখা সামাজিক ভূগোল অৰ্থনৈতিক ভূগোল আৰু কিছুমান আছে গতিকে মই 2টাহে লিখি দিছোঁ পৃথিৱীৰ 2টা ঘন জনবসতিপূৰ্ণ অঞ্চলৰ নাম লিখা পূব এছিয়া দক্ষিণ এছিয়া পশ্চিম ইউৰোপ আৰু আমেৰিকা এই 4খন লিখি দিছোঁ তোমালোকে 2খন লিখিলেই হ'ব ইয়াৰ পিছত তোমালোকে নগৰীয় উপকণ্ঠ কি গতিকে তোমালোকে লিখিবা নিজে মানৱ সৃষ্টিৰ সম্পদৰ 2টা উদাহৰণ দিয়া এইটো তোমালোকে নিজে উদাহৰণ দিবা নিশ্চয় গম পাইছা মানুহে সৃষ্টি কৰা সম্পদবিলাকৰ নাম লিখিবলৈ কৈছে গতিকে মানুহে সৃষ্টি কৰা সম্পদ কোনবিলাক হ'ব তোমালোকে নিশ্চয় গম পাইছা সেই সম্পদবিলাকৰ নামে লিখিবা সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে মানে সম্পদৰ আমি অপচয় কিয় ৰোধ কৰিব লাগে মানে অপচয় আমি এনেই ব্যৱহাৰ কৰিব নালাগে এনেই পেলাই দিব নালাগে সেইখিনি কথাকে কৈছে গতিকে তোমালোকে যেনেকৈ পানী তোমালোকে অপব্যৱহাৰ কৰিব নালাগে কাৰণ সেইবিলাক যদি অপব্যৱহাৰ কৰা হয় তেন্তে তাক আমি কি কৰিব লাগিব ৰোধ কৰিব লাগে কিয় ৰোধ কৰিব লাগে কাৰণ পানীৰ পৰিমাণটো কমি গৈছে এইখিনি তোমালোকে মিলাই মিলি লিখিবা তোমালোকে কিতাপত চাই ল'বা ৰোপণ কৃষিৰ 2টা বৈশিষ্ট্য লিখা ৰোপণ কৃষিৰ 2টা বৈশিষ্ট্য তোমালোকে নিজে লিখিবা মৌলিক উদ্যোগ কি গতিকে আৰ্দ্ৰতা কি আৰ্দ্ৰতাৰ প্ৰকাৰবোৰ লিখা বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক তোমাক জানা বুদ্ধদেৱ আৰু ইয়াৰ
প্ৰধান ভাগ কেইটা কি কি আছিলে প্ৰধান ভাগ দুটা আছিলে গতিকে তোমালোকে ভাগ কেইটা লিখিবা মোৰ মনত নাই এতিয়া তোমালোকে নিজে লিখিবা মংগোলীয় গোষ্ঠীৰ তিনটা শাৰীৰিক বৈশিষ্ট্য লিখা আৰু পুনৰ সৃষ্টিক্ষম আৰু পুনৰ সৃষ্টিহীন সম্পদৰ মাজৰ পাৰ্থক্য লিখা চতুৰ্থ বৃত্তিৰ গুৰুত্ব সম্পৰ্কে লিখা উদ্যোগ বাসস্থান নিয়ন্ত্ৰণৰ চৰকাৰী নীতিয়ে কেনে প্ৰভাৱ পেলায় তাৰ বিষয়ে লিখিবলৈ কৈছে বৰষুণ বিভিন্ন প্ৰকাৰবোৰৰ বিষয়ে বৰ্ণনা কৰা বৰষুণৰ বিভিন্ন প্ৰকাৰ আছে গতিকে সেই প্ৰকাৰবিলাক বৰ্ণনা কৰিব কৈছে গতিকে তোমালোকে অলপ দীঘলীয়াকৈ লিখিব লাগিব জলবায়ু আৰু ভূ অব্যয়ৰ জনসংখ্যাৰ বিতৰণৰ কেনে প্ৰভাৱ পেলায় এইটো আমাক বুজাই লিখিব কৈছে জুম খেতি কি হয় এই কৃষিয়ে কেনেদৰে পৰিৱেশৰ বিনষ্ট সাধন কৰে গতিকে লিখিব কৈছে জুম খেতি মানে হৈছে পাহাৰত জুই জ্বলাই এডোখৰ ঠাইত খেতি কৰে আৰু সেই ঠাই এৰি আকৌ এখন অন্য ঠাইলৈ যায় তাতো জুই জ্বলাই খেতি কৰে এই খেতিকে আমি জুম খেতি বুলি ক'ব পাৰোঁ কিন্তু তথাপি তোমালোকে এবাৰ কিতাপত চাই ল'বা বিশ্বৰ সৰ্বাধিক চাহ উৎপাদন কৰা ৰাষ্ট্ৰখনৰ নাম কি বিশ্বত চাহ খেতিৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা চাহ খেতিৰ বিষয়ে তোমালোকক লিখিব কৈছে বতৰ আৰু জলবায়ু বুলিলে কি বুজা বতৰ আৰু জলবায়ুৰ মাজত থকা পাৰ্থক্যবোৰ লিখা ৰৈখিক বসতি কাক বোলে ইয়াত চিত্ৰ অংকন কৰা গতিকে ইয়াৰ পিছত তোমালোকক চমু টোকা লিখিব কৈছে চাৰিটা লিখিব লাগে টুন্দ্ৰা অঞ্চল জনপ্ৰব্ৰজন কাৰণ আৰু ভাৰতৰ লুটিখা উদ্যোগ আৰু বসতিৰ শ্ৰেণীৰ ক্ৰম এইদৰে তোমালোকৰ চাৰিটা বৈশিষ্ট্য তোমালোকক চমু টোকা লিখিব কৈছে চাৰিটাই লিখিব লাগিব ইমানখিনি আছিলে তোমালোকৰ প্ৰশ্ন পেপাৰখন গতিকে এই প্ৰশ্ন পেপাৰখন এবাৰ তোমালোকে ভালদৰে লিখি ল'বা বহীত তাৰপিছত তোমালোকে ইয়াৰ প্ৰতিটো প্ৰশ্ন যদি কৰি যোৱা পৰীক্ষাত তোমালোকে নেক্সট পৰীক্ষাত তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছোঁ আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে চেনেলটো এবাৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা